কাৰণে যুঁজি আছে কোনোবাই বহুত ধৰণৰ ডিমনিক পাৱাৰ শয়তানৰ পাৱাৰ জাদুগুনি মায়াৰ বিদ্যাৰ পাৱাৰ হৈ পেলাই কাৰোবাক কিবা কৰিম কাৰোবাক ভাল কৰিম কাৰোবাক বেয়া কৰিম এনে ধৰণৰ কোনোবা ৰিলিজিয়াছলি পাৱাৰ লৈ পেলাই মই অলপ চলাম নেকি বুলি ভাবি আছে কোনোবাই ঘৰখনৰ মই পাৱাৰফুল মানুহ হ'ম বুলি নানা ধৰণৰ পাৱাৰ কিন্তু আটাইতকৈ ওপৰত যি ঈশ্বৰৰ পাৱাৰ এইটো হ'ল পবিত্ৰ আত্মাৰ পাৱাৰ হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া সকলোতকৈ ডাঙৰ পাৱাৰ শক্তি এইটো হ'ল পবিত্ৰ আত্মাৰ শক্তি আৰু এই পবিত্ৰ আত্মাৰ শক্তিৰ আগত কোনেও টিকিব নোৱাৰে আৰু কোনেও ইয়াৰ লগত যুঁজিব নোৱাৰে ইয়াক জয় কৰিব নোৱাৰে এবাৰ ঈশ্বৰৰ শক্তি সকলোৰ ওপৰত আছে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে ঈশ্বৰৰ বাক্যত কৈছে you will receive power when the Holy Spirit comes upon you আৰু তুমি পবিত্ৰ আত্মা পোৱাৰ পাছত জেৰুজালেম জুডিয়া and Samaria and পৃথিৱীৰ হিমালয়কে মোৰ হাকি হবা বুলি কৈছে এই বিষয়টো মই কালি কবলৈ অলপ বিচাৰিম সেকেন্ড পাৰ্টটো কালি কবলৈ বিচাৰিম অলপ আগতীয়াকৈ এই বাক্যটো নোৱাৰ আগতে আমাৰ জীৱনত কি হ'ব লাগিব তাক মই আপোনালোকৰ আগত অলপ ক'ব বিচাৰিছো প্ৰেইজ দ্য লৰ্ড এতিয়া আমি অকলশৰীয়া আমি নিজে আমাৰ দুৰ্বলতা বিলাক জিকিব নোৱাৰো আমি নিজে কিবা এটা লক্ষ্য উদ্দেশ্য জয় কৰিব নোৱাৰো আমি জীৱনত সাকসেস হ'ব নোৱাৰো আমি যিকোনো কাম ভালকৈ কৰিব নোৱাৰো কিন্তু এতিয়া ঈশ্বৰৰ বাক্য এনেদৰে কৈছে যে তোমালোকে যেতিয়া পবিত্ৰ আত্মা তোমালোকৰ ওপৰত আহিব তেতিয়া শক্তি পাবা আৰু শক্তি যেতিয়া আমাৰ ওপৰত আহিব এই সকলোবিলাক আমি জয় কৰিব পাৰিম আমি জিকিব পাৰিম আমি আগবাঢ়িব পাৰিম আমাৰ পৰিয়ালৰ সমস্যাও আমাৰ ঘৰৰ সমস্যাও আমাৰ গীৰ্জাৰ হৈ কোনো সমস্যাবিলাক ঈশ্বৰে দূৰ কৰিব প্ৰেইজ দ্য লৰ্ড আৰু এইকাৰণে ঈশ্বৰে সিউৰিটি দিছে নিশ্চয় এসুৰেন্স দিছে যেতিয়া পবিত্ৰ আত্মা আহিব তেতিয়াহে এই সকলোবিলাক হ'ব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড পবিত্ৰ আত্মাই সকলোবিলাক শিকাব বুজাব চলাব কৰি লৈ যাব আৰু নিজে নিজৰ হৈ নকব কিন্তু যি পবিত্ৰ আত্মাৰ পৰা পাব তাৰ পৰাই কব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেইজ দ্য লৰ্ড কিন্তু ইয়াত আমাৰ এটা অলপ সমস্যা আছে এই সমস্যাটো হৈছে আমি পবিত্ৰ আত্মাটো আমাৰ জীৱনত কেনেকৈ কাম কৰিব কেনেকৈ আহিব বাইবেলে ইয়াৰ বিষয়ে কি কৈছে বাইবেলে কেনে ধৰণৰ আমাক থাকিবলৈ কৈছে কেনে ধৰণৰ আমাক চলিবলৈ কৈছে এই বিষয়টো আমি বৰ ভালকে বুজা নাই যেন মই অনুভৱ কৰো সেই কাৰণে আমাৰ জীৱনত পবিত্ৰ আত্মাৰ কামবিলাক বৰ কুহুমীয়া বৰ শক্তিশালী হৈ নুঠে পবিত্ৰ আত্মাৰ কামবিলাক আমাৰ মাজত শক্তিশালী হৈ উঠিব নোৱাৰে আৰু এই কাৰণে মই অলপ পাচনি কৰ্ম 1:8 ঈশ্বৰৰ বাক্য লৈ নোযোৱাৰ পূৰ্বে মই পাচনি কৰ্ম 1:4 আপোনালোকৰ আগত অলপ জনাব বিচাৰিছো আৰু এই কাৰণে মই এইটো আপোনালোকৰ আগত অলপ পঢ়ি দিব বিচাৰিছো